কালুৱা গেঙে যেতিয়া আমাৰ গাঁৱৰ ল'ৰাজনক হত্যা কৰিছিল, এজন ল'ৰাই সকলোবোৰ দৃশ্য দেখিছিল। সেই ল'ৰাটোৱে কালুৱা গেঙৰ কথা চাৰিওফালে বিয়পাই ক'ব ধৰিলে। এইখন জংঘল আছে কালুৱা গেং নামৰ তিনিজন খতৰনাক ডাকু। কিদৰে মাৰিছে, কিদৰে গুলিয়াইছে, হেৰি কৰিছে, সকলোবোৰ দৃশ্য কথা বতৰা তেওঁলোকক কৈছে গাঁৱৰ মানুহবিলাকক। এইজন হ'ল মুন্না ভাই, এইখন গাঁৱৰ মাছিহা মুন্না ভাই। মুন্না ভাইৰ ওচৰত আহিল সকলো সমস্যা লৈ, কি ঘটনা ঘটিছে, কি ধৰণত আমাৰ গাঁৱৰ ল'ৰাবিলাকক মাৰিছে, সকলোবোৰ ডিছকাছ কৰিলে সিহঁতে। এতিয়া গৈ আছে মুন্না ভাইক লৈ জংঘললৈ। এইখন বিশাল ডাঙৰ জংঘল, ইয়াত মানে খতৰনাক জীৱ জন্তু আছে, লগতে কালুৱা গেঙৰ নিচিনা জঘন্য ক্ৰিমিনেল ইয়াত লুকাই আছে। কালুৱা গেং বহুত ডাঙৰ গেং। ফাইনেলি মুন্না ভাই বিচাৰি পালে কালুৱা গেঙক।